নমস্কাৰ, মই ডক্টৰ অঞ্জন কুমাৰ ভট্টাচাৰ্যী, ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅ'লজিষ্ট আৰু কাৰ্ডিঅ'লজি বিভাগৰ ডিৰেক্টৰ হিচাপে ডাউন টাউন হস্পিটেলত কাৰ্যনিৰ্বাহ কৰি আছোঁ। আজি মই হৃদৰোগৰ ফলত হোৱা বুকুৰ বিষ সম্বন্ধে দুটামান কথা আপোনালোকক ক'ব বিচাৰিছোঁ। কেনেকুৱা ধৰণৰ বুকুৰ বিষ হ'লে সেইটো হাৰ্টৰ পৰা হোৱা বুলি ভাবে আৰু তাৰ বাবে লগে লগে চিকিৎসাৰ বাবে চিকিৎসকৰ কাষ চাপে। প্ৰথমতে আমি শৰীৰৰ কোন অংশত বুকুৰ বিষ হ'লে হাৰ্ট এটেক হোৱা বুলি ভাবিব পাৰোঁ। আমাৰ মানুহৰ সাধাৰণ আইডিয়া এটা আছে যে যিহেতু হৃদযন্ত্ৰটোৰ 2/3 বাওঁফালে আছে, বুকুৰ বাওঁফালে, গতিকে বুকুৰ বিষ হয়তো বাওঁফালে আৰম্ভ হয়, কিন্তু সেয়া সঁচা নহয়। বুকুৰ বিষ হয় ঠিক সোঁমাজত যিডাল হাড় আছে তাৰ পিছৰ ফালে বাৰ্ণিং পেইন বা পুৰণি ধৰণৰ বা স্কুইজিং পেইন বা মুচৰি মৰা ধৰণৰ পেইন হয়, আৰু এই বিষ তললৈ গৈ পেটলৈকে আহিব পাৰে। বহুত সময়ত এই বিষটো অকল পেটতে হয় আৰু তাৰপিছত ৰোগীয়ে হয়তো বমি অনুভৱ কৰে বা পেটৰ ফুলি যোৱা অনুভৱ কৰে, আৰু তেতিয়া এই গেছৰ পৰা হোৱা বুলি ভাবি চিকিৎসকৰ ওচৰত চাপিবলৈ বিলম্ব কৰে আৰু ইয়াৰ মাৰাত্মক পৰিণতি হয়। ইয়াৰ বাহিৰেও কেতিয়াবা এই বুকুৰ বিষ হাৰ্ট এটেকৰ ফলত বুকুৰ বাওঁফালে বা সোঁফালে হোৱা দেখা যায়। কেতিয়াবা বাওঁ বা সোঁ বাহুতো হোৱা দেখা যায়। গতিকে তেনে ক্ষেত্ৰত এটা আইডিয়া পোৱা যায় যে যিহেতু বাহুৰ বিষটো গেছৰ কাৰণে নহয়, গতিকে অন্য কাৰণে নহয়, হয়তো হৃদৰোগৰ পৰাই বুকুৰ বিষ আৰম্ভ হৈছে আৰু এতিয়া চিকিৎসকৰ ওচৰ চাপে।